নমস্কাৰ। ভাৰতৰ গৌৰৱৰ অন্যতম প্ৰতীক ইণ্ডিয়ান স্পেচ ৰিচাৰ্চ অৰ্গেনাইজেশ্যন অৰ্থাৎ ইছৰো। এই সংস্থাই বিশ্বক দেখুৱাইছে যে সীমিত বাজেট থাকিলেও ইচ্ছাশক্তি, বিজ্ঞান আৰু কঠোৰ পৰিশ্ৰম থাকিলে অসম্ভৱকো সম্ভৱ কৰি তুলিব পাৰি। চন্দ্ৰয়ান-3ৰ সফল অৱতৰণ, মংগলয়ান, আদিত্য L1, PSLV, GSLV আৰু আগন্তুক গগনয়ান মিছনৰ দৰে বহু সাফল্যৰ জৰিয়তে ইছৰোৱে ভাৰতক বিশ্বৰ অন্যতম শক্তিশালী মহাকাশ শক্তি হিচাপে প্ৰতিষ্ঠা কৰিছে। কিন্তু শেহতীয়া সময়ত ইছৰোক লৈ এটা খবৰে দেশজুৰি নতুন আলোচনা আৰম্ভ কৰিছে। বিভিন্ন সংবাদ মাধ্যমৰ প্ৰতিবেদন অনুসৰি যোৱা কেইবছৰত ইছৰোৰ বহু বিজ্ঞানী আৰু জ্যেষ্ঠ অভিযন্তাই সংস্থা এৰি ব্যক্তিগত স্পেচ কোম্পানীত যোগদান কৰিছে। কিছুমান প্ৰতিবেদনত এই সংখ্যা 100ৰ অধিক বুলি উল্লেখ কৰা হৈছে। এতিয়া প্ৰশ্ন হৈছে, এই বিজ্ঞানীসকলে কিয় ইছৰো এৰি গৈছে? এয়া কেৱল ভাল বেতন আৰু উন্নত চাকৰিৰ সুযোগৰ নে ইয়াৰ আঁৰত কোনো কাৰণ লুকাই আছে? এই ঘটনাই ভাৰতৰ মহাকাশ কাৰ্যসূচীৰ ওপৰত কি প্ৰভাৱ পেলাব? 1962 চনত ডক্টৰ বিক্ৰম চাৰাভাইৰ উদ্যোগত INCOSPAR গঠন হৈছিল। সেই সময়ত ভাৰতৰ ওচৰত আধুনিক মহাকাশ প্ৰযুক্তি নাছিল। কিন্তু ডক্টৰ চাৰাভাইয়ে বিশ্বাস কৰিছিল যে ভৱিষ্যতৰ পৃথিৱীত যোগাযোগ, বতৰ, কৃষি, শিক্ষা আৰু ৰাষ্ট্ৰীয় সুৰক্ষাৰ বাবে মহাকাশ প্ৰযুক্তি অতি গুৰুত্বপূৰ্ণ হ'ব। সেই চিন্তাধাৰাৰ ফলতেই 1969 চনৰ 15 আগষ্টত আনুষ্ঠানিকভাৱে ঘোষণা কৰা হৈছে ইছৰো। আৰম্ভণিৰ দিনবোৰ সহজ নাছিল। সৰু সৰু ৰকেট, চাইকেল আৰু গৰু গাড়ীত কঢ়িয়াই উৎক্ষেপণ ক্ষেত্ৰলৈ নিয়াৰ ছবিবোৰ আজিও ইতিহাসৰ অংশ হৈ আছে। কিন্তু সেই সৰু আৰম্ভণিৰ পৰাই ইছৰোই ধীৰে ধীৰে বিশ্বত নিজৰ স্থান দখল কৰিবলৈ সক্ষম হয়। PSLVয়ে এটাৰ পিছত এটাকৈ সফল উৎক্ষেপণ কৰিলে, GSLV বিকশিত হ'ল, ইনচাট, IRS, নাভিকৰ দৰে উপগ্ৰহ ব্যৱস্থাই দেশৰ যোগাযোগ ব্যৱস্থা শক্তিশালী কৰিলে। তাৰ পিছত আহিল মংগলয়ান। বিশ্বৰ বহু উন্নত দেশৰ তুলনাত বহু কম খৰচত ভাৰতে মংগল গ্ৰহলৈ এই মহাকাশ প্ৰেৰণ কৰিবলৈ সক্ষম হ'ল আৰু এই নতুন ইতিহাস ৰচনা কৰিলে। তাৰ পিছত চন্দ্ৰয়ান, আদিত্য L1 আৰু এতিয়া গগনয়ান মিছনৰ প্ৰস্তুতি চলি আছে। অৰ্থাৎ যি সংস্থাত এদিন বিশ্বই গুৰুত্ব নিদিছিল, আজি সেই সংস্থাৰ ওপৰতেই সমগ্ৰ বিশ্বৰ দৃষ্টি নিবদ্ধ হৈছে। কিন্তু ইয়াৰ মাজতে 2020 চনত ভাৰতৰ মহাকাশ খণ্ডত এক ডাঙৰ পৰিৱৰ্তন আহিল। চৰকাৰে প্ৰথমবাৰৰ বাবে ব্যক্তিগত কোম্পানীবোৰৰ বাবে স্পেচ ছেক্টৰ মুকলি কৰি দিলে। তাৰ লগে লগে গঠন হ'ল ইনস্পেচ আৰু NSIL। ইয়াৰ উদ্দেশ্য আছিল ব্যক্তিগত কোম্পানীসমূহেও ৰকেট, উপগ্ৰহ, মহাকাশ প্ৰযুক্তিৰ ক্ষেত্ৰত কাম কৰিব পাৰিব। তাৰ পিছত ভাৰতৰ এটাৰ পিছত এটাকৈ নতুন স্পেচ ষ্টাৰ্টআপ গঢ় লৈ উঠিবলৈ আৰম্ভ কৰিলে। স্কাইৰুট এৰোস্পেচ, অগ্নিকুৰ কসমছ, পিক্সেল, দিগন্তৰা, ধ্ৰুৱ স্পেচৰ দৰে বহু কোম্পানীয়ে দেশ-বিদেশৰ পৰা কোটি কোটি টকাৰ বিনিয়োগ লাভ কৰিলে। মাত্ৰ কেইটামান বছৰৰ ভিতৰতেই ভাৰতত শতাধিক স্পেচ ষ্টাৰ্টআপ গঢ় লৈ উঠিল। ইয়াৰ ফলত এটা নতুন সমস্যা দেখা দিলে। এই কোম্পানীবোৰক কাম কৰিবলৈ অভিজ্ঞ বিজ্ঞানী আৰু অভিযন্তাৰ প্ৰয়োজন হৈছিল। নতুন বিজ্ঞানী এজন প্ৰস্তুত কৰিবলৈ বহু বছৰ লাগে। সেয়ে এই কোম্পানীবোৰে অভিজ্ঞ বিজ্ঞানী বিচাৰিবলৈ আৰম্ভ কৰিলে আৰু সেই অভিজ্ঞ বিজ্ঞানীসকল আছিল ইছৰোত। সেয়েহে বহু ব্যক্তিগত কোম্পানীয়ে ইছৰোৰ বিজ্ঞানীসকলক অধিক বেতন, উন্নত সুবিধা আৰু নতুন সুযোগ আগবঢ়াবলৈ আৰম্ভ কৰিলে। ফলত বহু বিজ্ঞানীয়ে ইছৰো এৰি ব্যক্তিগত কোম্পানীত যোগদান কৰিলে। ইয়াৰ ফলতেই এতিয়া এই বিতৰ্কৰ সৃষ্টি হৈছে। কিন্তু এটা কথা স্পষ্টকৈ বুজিব লাগিব যে ইছৰো এৰি ব্যক্তিগত খণ্ডত অৰ্থাৎ ব্যক্তিগত কোম্পানীত যোগদান কৰা মানে দেশ এৰি যোৱা নহয়। বহু বিজ্ঞানীয়ে ভাৰতত থাকি ভাৰতীয় কোম্পানীৰ বাবে কাম কৰি আছে। অৰ্থাৎ তেওঁলোকৰ জ্ঞান এতিয়াও ভাৰতৰ বাহিৰত যোৱা নাই। অৰ্থাৎ এই জ্ঞান ভাৰততে ব্যৱহৃত হৈ আছে। কিন্তু চিন্তাৰ বিষয়টো তেতিয়াই হয় যেতিয়া গুৰুত্বপূৰ্ণ প্ৰকল্পৰ মাজতে অভিজ্ঞ বিজ্ঞানীয়ে পদত্যাগ কৰে। কাৰণ এনে বিজ্ঞানীসকলৰ ওচৰত বহু বছৰৰ অভিজ্ঞতা, প্ৰযুক্তিগত জ্ঞান আৰু নেতৃত্বৰ দায়িত্ব থাকে।
তেওঁলোকে হঠাৎ গুচি গ'লে চলি থকা প্ৰকল্পসমূহৰ ওপৰত প্ৰভাৱ পৰাৰ বাৰুকৈ আশংকা থাকেই। সেয়ে বহু বিশেষজ্ঞই এই বিষয়টোক গুৰুত্ব সহকাৰে চাবলৈ আৰম্ভ কৰিছে। কিন্তু আটাইতকৈ ডাঙৰ প্ৰশ্নটো এতিয়াও বাকী আছে। ইছৰোৰ বিজ্ঞানীসকলে কিয় ব্যক্তিগত কোম্পানীলৈ যাবলৈ বিচাৰিছে, অৰ্থাৎ ইছৰোৰ বিজ্ঞানীসকল ব্যক্তিগত খণ্ডলৈ কিয় যাবলৈ ইমান আগ্ৰহী হৈছে? কেৱল এইটো বেতন নে ইয়াৰ আঁৰত আন বহুতো কাৰণ লুকাই আছে? ইয়াৰ আটাইতকৈ ডাঙৰ কাৰণ হিচাপে বিশেষজ্ঞসকলে উল্লেখ কৰিছে যে উন্নত বেতন, আধুনিক কৰ্ম পৰিৱেশ আৰু নতুন সুযোগ। ইছৰোৰ বিজ্ঞানীসকলে দেশৰ বাবে অসাধাৰণ কাম কৰিলেও তেওঁলোকৰ বেতন চৰকাৰী নিয়ম অনুসৰি নিৰ্ধাৰিত হয়। কিন্তু ব্যক্তিগত কোম্পানীবোৰত বহু ক্ষেত্ৰত অধিক বেতন, বোনাছ, শ্বেয়াৰ অপশ্যন আৰু দ্ৰুত কেৰিয়াৰ বিকাশৰ সুযোগ আগবঢ়ায়। স্বাভাৱিকতে বহু বছৰ অভিজ্ঞতা থকা বিজ্ঞানীসকলৰ বাবে এনে প্ৰস্তাৱ আকৰ্ষণীয় হৈ পৰে। অৱশ্যে এইটো কথা মনত ৰাখিব লাগিব যে এই বিজ্ঞানীসকলে কেৱল বেতনৰ বাবে সংস্থাই এৰি যোৱা নাই। বহুতে নতুন প্ৰযুক্তিৰ ওপৰত কাম কৰাৰ সুযোগ, সিদ্ধান্ত লোৱাৰ স্বাধীনতা আৰু উদ্ভাৱনৰ ক্ষেত্ৰত অধিক স্বাধীনতা বিচাৰিও ব্যক্তিগত খণ্ডলৈ গৈছে। ইয়াৰ ফলত এটা নতুন বিতৰ্ক আৰম্ভ হৈছে। কিছুমানে কৈছে এইটো ব্ৰেইন ড্ৰেইন, অৰ্থাৎ দেশৰ সৰ্বোত্তম মেধাসমূহ চৰকাৰী সংস্থাৰ পৰা ওলাই গৈ আছে। আনহাতে বহু বিশেষজ্ঞই কৈছে যে এইটো ব্ৰেইন চাৰ্কুলেশ্যন, অৰ্থাৎ বিজ্ঞানীসকলে দেশ এৰি যোৱা নাই, তেওঁলোকে ভাৰতৰ কোম্পানীতে কাম কৰি আছে, অৰ্থাৎ তেওঁলোকে ভাৰততেই আছে। ইয়াৰ ফলত সমগ্ৰ ভাৰতীয় মহাকাশ উদ্যোগেই শক্তিশালী হ'ব পাৰে। এই যুক্তিও একেবাৰে ওলাই কৰিব নোৱাৰি, কাৰণ আমেৰিকাত নাছা আৰু স্পেচ এক্স, ব্লু অৰিজিন, ৰকেট লেবৰ দৰে বহু সংখ্যক ব্যক্তিগত কোম্পানী একেলগে কাম কৰে। বহু বিজ্ঞানীয়ে নাছা এৰি ব্যক্তিগত কোম্পানীত যোগদান কৰে, আকৌ বহুতেই পিছত চৰকাৰী সংস্থালৈ ঘূৰিও আহে। ভাৰততো হয়তো একেধৰণৰ পৰিৱেশ গঢ় লৈ উঠিছে, কিন্তু ইয়াৰ মাজতো কিছুমান চিন্তা নথকা নহয়। যদি কোনো এনেকুৱা গুৰুত্বপূৰ্ণ প্ৰকল্পৰ মাজত অভিজ্ঞ বিজ্ঞানীসকলে পদত্যাগ কৰে, তেন্তে সেই প্ৰকল্প সাময়িক সমস্যাৰ সৃষ্টি হ'ব পাৰে। গতিকে বিশেষকৈ গগনয়ান চন্দ্ৰযানৰ দৰে অভিযানত বহু সংখ্যক অভিজ্ঞতা থকা বিজ্ঞানীৰ ভূমিকা অতি গুৰুত্বপূৰ্ণ। ইয়াৰ উপৰিও মহাকাশ প্ৰযুক্তিত কেৱল বিজ্ঞানৰ বিষয় নহয়, ইয়াৰ সৈতে দেশৰ সুৰক্ষা, যোগাযোগ ব্যৱস্থা, নেভিগেশ্যন, বতৰৰ পূৰ্বাভ্যাস, কৃষি আৰু দুৰ্যোগ ব্যৱস্থাপনাও জড়িত হৈ আছে। সেয়ে দক্ষ বিজ্ঞানীসকলক ধৰি ৰখাটো সমানেই প্ৰয়োজনীয়। এতিয়া প্ৰশ্ন হৈছে চৰকাৰে কি কৰিব লাগিব? বিশেষজ্ঞসকলৰ মতে গৱেষণা আৰু উন্নয়নৰ ক্ষেত্ৰত অধিক বিনিয়োগ কৰিব লাগিব। বিজ্ঞানীসকলৰ বাবে অধিক গৱেষণাগাৰ, আধুনিক সঁজুলি, প্ৰতিযোগিতামূলক বেতন আৰু দীৰ্ঘম্যাদী কেৰিয়াৰ বিকাশৰ ব্যৱস্থা কৰিব লাগিব। লগতে চৰকাৰী সংস্থা আৰু ব্যক্তিগত কোম্পানীৰ মাজত সুস্থ সহযোগিতাৰ পৰিৱেশ গঢ়ি তোলাটো অতি গুৰুত্বপূৰ্ণ। কাৰণ লক্ষ্য এটা ভাৰতৰ মহাকাশ খণ্ডক বিশ্বৰ শীৰ্ষস্থানলৈ লৈ যোৱা। ইছৰো কেৱল এটা সংস্থা নহয়, ই ভাৰতৰ গৌৰৱ, বিজ্ঞানৰ ওপৰত থকা আস্থা আৰু লাখ লাখ যুৱক-যুৱতীৰ মাজৰ ই এটা প্ৰেৰণা। আজি আমি মোবাইলত GPS ব্যৱহাৰ কৰোঁ, ভাৰতৰ পূৰ্বাভাস পাওঁ, উপগ্ৰহৰ সহায়ত যোগাযোগ ব্যৱস্থা চলাওঁ। এই সকলোবোৰৰ আঁৰত ঈশ্বৰৰে অৱদান আছে। অৰ্থাৎ সেই ঈশ্বৰৰ সফলতা মানে কেৱল ৰকেট বিক্ষেপণ নহয়, ই সমগ্ৰ দেশৰ উন্নয়নৰ সৈতে জড়িত হৈ আছে। সেয়েহে একেটাই কথা ক'ব পাৰি, ব্যক্তিগত খণ্ডৰ বিকাশ ভাৰতৰ বাবে ভাল খবৰ। কিন্তু একে সময়ত ঈশ্বৰৰ দৰে জাতীয় সংস্থাকো সমানভাৱে শক্তিশালী কৰি ৰখাটো অতি প্ৰয়োজনীয়। যদি চৰকাৰে ব্যক্তিগত কোম্পানী আৰু বিজ্ঞানীসকলক একেলগে কাম কৰে, তেন্তে আগন্তুক দিনত ভাৰত মহাকাশ ক্ষেত্ৰত বিশ্বৰ অন্যতম আগশাৰীৰ দেশ হিচাপে আৰু অধিক শক্তিশালী হৈ উঠিব। ধন্যবাদ।